আমাদের ভিডিওতে চাওকচোন আল্লাহৰ মহিমা পুখুৰীৰ মাজত কবৰ ওলোৱা ৰাতিপুৱা খিচিছে দুপৰীয়া কবৰ ওলাইছে কিমান ডাঙৰ ঘটনা এইটো মানুহে বিশ্বাস নকৰে আল্লাহক এইটো চাই লওক ভিডিওটো ভাল লাগিলে শ্বেয়াৰ কৰি দিও থ্যাংক ইউ এটা আজব ঘটনা পুখুৰীৰ মাজত কেনেকৈ ওলাল কবৰ ক'ৰ পৰা আহিল কবৰ কোনো ঐশ্বৰিক শক্তি নে আন কিবা প্ৰতিবেদনৰ আৰম্ভণিতে প্ৰথমে মন কৰক এটা বিশেষ ভিডিঅ'টো দেখিলে বুকু কঁপি উঠিব আপোনাৰ বৰপেটা জিলাৰ মাছদিয়াৰ ফকিৰাম দলঙৰ সমীপত সংঘটিত হৈছে এক আজব ঘটনা পুখুৰীৰ মাজত উদ্ধাৰ হৈছে এটা কবৰ এয়া আল্লাহৰ মহিমানে আন কিবা কবৰ উদ্ধাৰ হোৱাৰ পাছতেই ফকিৰাম দলঙৰ সমীপত ভিৰ হৈছে হাজাৰ হাজাৰ লোকৰ একাংশই মন্তব্য কৰিছে এয়া স্বয়ং আল্লাহৰ মহিমা মই ধৰিব পৰা নাই ৰাতিপুৱাই মাছ মাৰোঁতে বৰ্তমান একো নাই এইটো ৰাতিপুৱা যেতিয়া মাছ মাৰিলে সমান জেগা একো নাই কিন্তু যেতিয়া মানুহখিনি গুচি গ'ল যোৱাৰ পিছত নিজে নিজে উঠি কিনে এইটো এই অৱস্থা হৈছে এতিয়া কি কম এইটো বস্তুটো কি এতিয়া কবৰস্থান যেন লাগি আছে এইটো পুখুৰীটো যেতিয়া সিঁচিলা এইটো কালি সিঁচিলে আজি সিঁচিছে কালি সিঁচিছে কালিৰ পৰা আজিলৈ ক্লিয়াৰ হৈছে আৰু এইটো কেতিয়া দেখা দিছে এইটো দেখা দিছে এইটো ৰাতিপুৱাই দেখা দিছে আজি ৰাতিপুৱা দেখা দিছে আৰু যোৱাকালি তাৰমানে সেই তলাটো আছিল সমান জেগা আছিল আৰু আজি ৰাতিপুৱা এইটো দেখা দিছে ভয়ংকৰ ন কি বস্তু হ'ব পাৰে বস্তু মানুহে চবে কৈ আছে যে এইটো কবৰস্থান কি হ'ব কবৰস্থান বুলি কৈ আছে কবৰস্থানে হ'ব এতিয়া আমাৰ জানা মতে দেখা পাইছে না কি বস্তু হ'ল এইটো মানুহ আতংকিত হৈছে মানে মাছদিয়া ৰাইজ লগতে আশে পাশে যিমান গাঁও আছে সকলোবোৰ মানুহে তাৰমানে চাবলৈ আহিছে এইটো বস্তু এইটো কি ভয়ংকৰ বস্তু হ'ল এইটো তাৰমানে এতিয়া কবৰ যেন দেখাত কবৰ যেন পাই কিন্তু কি হ'ল এইটো আচৰিত কিন্তু বস্তুটো সকলে আনহাতে চৰ্চা আন ধৰণেও চলিছে যে কোনো অচিনাকি ব্যক্তিয়ে নিৰ্মাণ কৰিছে এই কবৰ এতিয়া প্ৰশ্ন হয় কবৰ উদ্ধাৰৰ প্ৰকৃত ৰহস্য কি কোনোবা ব্যক্তিয়ে নে স্বয়ং আল্লাহৰ মহিমাত সৃষ্টি হৈছে এই কবৰ সেয়া সময়ত হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্টাৰ এনি